ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়। নমস্কাৰ প্ৰিয় দৰ্শক, জেচিচিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজি শিল্পী দিৱস। ৰূপান্তৰৰ শিল্পী, গীতিকাৰ, সুৰকাৰ, অসমীয়া জাতিৰ পথ প্ৰদৰ্শক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ মাজেৰে সোঁৱৰণ কৰা হৈছে। আমিও তাৰ ব্যতিক্ৰম হোৱা নাই। আজি জেচিচিৰ ষ্টুডিঅ'ত এইগৰাকী ৰূপান্তৰৰ শিল্পীক গীতে মাতে সোঁৱৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। সেয়েহে আমি আজি আৰম্ভ কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান জ্যোতিপ্ৰপাত। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়। আজি আমাৰ সৈতে আছে এগৰাকী কণ্ঠশিল্পী কে ৰাজ। কে ৰাজ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। এগৰাকী কণ্ঠশিল্পীয়ে কিছু জ্যোতি সংগীত গাব, তেওঁৰ সৈতে কিছু কথা পাতিম। আহক আমি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ অনুষ্ঠান জ্যোতিপ্ৰপাত। মই অনুষ্ঠান এটি জ্যোতি সংগীতেৰে কে ৰাজক আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলো জেচিচি কৰ্মকৰ্তালৈ মই নৱবৰ্ষ ওলগ জনাইছোঁ আৰু মই এই চেগতে আপোনাকো মই অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই মহান শিল্পীজনৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ। আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, নচানে কিয়ে জিকে বিকাই, নচানে কিয়ে জিকে বিকাই, নচানে কিয়ে জিকে বিকাই, নচানে কিয়ে জিকে বিকাই, জোনাকী বাটেদি চিত্ৰ লেখিয়ে নজিয়নৰে ফুলে ফুলাই, নজিয়নৰে ফুলে ফুলাই, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, পোহৰৰে ধেমালি। আই দেউৰে যতনতে মোৰে গুণ গুণালে, আই দেউৰে যতনতে মোৰে গুণ গুণালে, আই দেউৰে মিচিকিয়াই মিচিকি মিচিকিয়াই, আই দেউৰে মিচিকিয়াই মিচিকি মিচিকিয়াই, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, পোহৰৰে ধেমালি।
সুৰতে কঁপিছে কিনো নৱতৰা জলে মনে তৰা আই দেউৰে বুকু কপাই সুৰতে কঁপিছে কিনো নৱতৰা জলে মনে তৰা আই দেউৰে বুকু কপাই আই দেউৰে বুকু কপাই আই দেউৰে ফুলনিতে পোহৰৰে ধেমালি নচানে কিয়ে জিকিমিকা নচানে কিয়ে জিকিমিকাই নচানে কিয়ে জিকিমিকা নচানে কিয়ে জিকিমিকাই জোনাকী বাটেদি চিত্ৰ লেখিয়ে নজিয়নৰে ফুলে ফুলাই নজিয়নৰে ফুলে ফুলাই আই দেউৰে ফুলনিতে পোহৰৰে ধেমালি পোহৰৰে ধেমালি পোহৰৰে ধেমালি ধন্যবাদ জনাইছোঁ কে কে ৰাজক। প্ৰিয় দৰ্শক, এটি সুন্দৰ জ্যোতি সংগীতেৰে আমি আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজি যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাক আমি স্মৰণ কৰাৰ প্ৰয়াসেৰে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ, সেয়েহে আমি কিছু জ্যোতি সংগীত কে কে ৰাজৰ কণ্ঠত শুনাৰ প্ৰয়াস কৰিম, কিন্তু তাৰ সমান্তৰালভাৱে আমি কিছু কথাও পাতিম। আপুনি এনেধৰণৰ গীতসমূহ কেতিয়াৰ পৰা চৰ্চা কৰে বুলি যদি মই সোধোঁ, সাধাৰণতে এনে গীতসমূহ প্ৰতিদিনাই গাব লাগে অসমীয়া হিচাপে, কিন্তু এই বিশেষ দিনটোতেই গোৱা হয় বা বিদ্যালয়ৰ কোনো অনুষ্ঠানত হওক, বাৰ্ষিক আমি পঢ়া সময়ত বাৰ্ষিক অধিৱেশনৰ সময়ত তেতিয়াহে গোৱা হয়। বাকী গোটেই বৰ্ষটোতে এনেকুৱা গীতসমূহ চৰ্চা কৰিলে হয়তো অসমীয়া আধুনিক সংগীতৰ জগতখন বেছি চহকী হ'ব বুলি আমি ভাবোঁ। আপুনি কি কয় এগৰাকী শিল্পী হিচাপে? মই এই গীতবোৰ মই ক্লাছ 5ৰ পৰা গীত পৰিৱেশন কৰিছোঁ, আৰু এতিয়া বহুত বছৰ হ'ল এই গীতবোৰ আমি পৰিৱেশন কৰা নহয়। আমি বিহু ফাংচনবিলাকত আমি এইবোৰ গীত গোৱাটো খুব কম। তথাপিতো ৰিহাৰ্চেল নাই যদিও, আমাৰ প্ৰেক্টিছ নাই যদিও আপোনালোকৰ ওচৰত আমি দিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে আকৌ আমি আগৰ গীতবোৰ গাবলৈ চেষ্টা কৰিছোঁ, ৰাইজক দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়, আৰু আমি আগবঢ়াই নিম আমাৰ অনুষ্ঠান। এইবাৰ পুনৰ আৰু এটি জ্যোতি সংগীতৰ মাজলৈ আমি যাব বিচাৰিছোঁ। এইবাৰ মই বিপ্লৱী গীতে গাওঁ। কাষত তৰাই তৰাউলি লুই তৰা কাষত তৰাই তৰাউলি পাৰতি পাউলি তেজৰে মোৰ পাৰতি পাউলি তেজৰে মোৰ আইনা কান্দিবি আইনা কান্দিবি থাপনা তেজেৰে বন্তি দিছে সন্তানে আজি পাৰতি পাউলি তেজৰে মোৰ লুই তৰা কাষ তৰা তৰাউলি
লাচিতৰ দিনৰে জ্বলা জুয়ে কুৰা আয়নো মৰা লাচিতৰ দিনৰে জ্বলা জুয়ে কুৰা আয়নো মৰা নতুন তেজেৰে হলিতা জ্বলিছে উজ্বলিছে লাচিতৰ দিনৰে জ্বলা জুয়ে কুৰা আয়নো মৰা লাচিতৰ দিনৰে জ্বলা জুয়ে কুৰা আয়নো মৰা নতুন তেজেৰে হলিতা জ্বলিছে উজ্বলিছে ভমকাই আয়নো মৰা চকুলো পোৱাই জৈ নুনুমাবি গোচক তমহা ঘোৰ গোচক তমহা ঘোৰ দুই তৰা কাষত তৰাই তৰাউলি লুই তৰা কাষত তৰাই তৰাউলি পাৰতি পাউলি তেজৰে মোৰ পাৰতি পাউলি তেজৰে মোৰ পাৰতি পাউলি তেজৰে মোৰ পাৰতি পাউলি তেজৰে মোৰ প্ৰিয় দৰ্শক জ্যোতি দিৱসৰ এই পবিত্ৰ ক্ষণত আমি আজি জেচিচিৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছোঁ শিল্পী কে ৰাজক কেইটিমান বচা বচা জ্যোতি সংগীত আপোনালোকৰ আগত গাই শুনোৱাৰ প্ৰয়াস কৰিছোঁ আৰু জেচিচিৰ আজিৰ এই বিশেষ অনুষ্ঠান জ্যোতি প্ৰপাত মই পুনৰ শিল্পীগৰাকীৰ ওচৰলৈ গৈছোঁ আপোনাক সুধিছোঁ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা আপুনি লৈছে নে এনেকৈ শুনি শুনি শিকিছে মই সুৰদেউলত 1 বছৰ শিকিলোঁ তাৰ পৰা মোৰ ব্যৱসায়ত লাগি গ'লোঁ কাৰণে মই অলপ পিছ পৰি তথাপি ঘৰুৱাভাৱে গীতৰ চৰ্চাটো চলি থাকে আৰু এনেধৰণৰ গীতসমূহ আপুনি আগবঢ়াই নিয়াৰ যি প্ৰয়াস কৰিছে তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক আচলতে প্ৰতিগৰাকী অসমীয়াই প্ৰতিটো ক্ষণতেই জ্যোতি প্ৰসাদ আগৰৱালা হওক বিষ্ণু প্ৰসাদ ৰাভা বা ভূপেন হাজৰিকাৰ দৰে শিল্পীৰ গীতসমূহ যদি এবাৰ গুণগুণাই নতুন উদ্যম পায় সকলো ধৰণৰ প্ৰেৰণা পায় জাতিক উদ্বুদ্ধ কৰে এই গীতসমূহে আৰু সেইবাবে আমি আজি শিল্পী দিৱসৰ এই পবিত্ৰ ক্ষণত আয়োজন কৰিছোঁ বিশেষ অনুষ্ঠান জ্যোতি প্ৰপাত মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ এইবাৰ আমি কি শুনিম এবাৰ সেউজীয়াৰ জ্যোতি সংগীতটো মই গাই দিছোঁ নিশ্চয় আহক এইবাৰ প্ৰিয় দৰ্শক পুনৰ এটি জ্যোতি সংগীত আমি উপভোগ কৰোঁ কে ৰাজৰ কণ্ঠত
সেউজীয়া 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 লানিকৈ ৰুলে ঐ গছৰ ঠাৰি সেউজী গছতে ফুলৰ গুটি লানিকৈ ৰুলে ঐ গছৰ ঠাৰি সেউজী গছতে ফুলৰ গুটি সেউজী গছতে ফুলৰ গুটি লাগে হিয়া ফুলে মাৰে পোহৰ ছাতি সেউজী গছতে ফুলৰ গুটি সেউজীয়া সেউজীয়া দেশৰে কুলি ছোৱালীও ভাতৃ দেশৰে কুলি ছোৱালীও দুকুৰিত ভৰাবি কোমল পাতে ভাগৰি জিৰাবি শিৰিষৰ ছাতে আঙুলি বোলাবি পাতে পাতে হৰকৈ বোলাবি লাখ টকাৰে মুকেৰাতে অৰকৈ আঙুলি পাতে পাতে লাখ টকাৰে মুকেৰাতে অৰকৈ আঙুলি পাতে পাতে চাহৰে বাগিচা নহয় মোৰ দেউতা ৰূপৰে বাগিচাত আছে ফুলি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া লানিকৈ ৰুলে ঐ গছৰ ঠাৰি সেউজী গছতে সোণৰ গুটি সেউজী গছতে সোণৰ গুটি লাগে হিয়া ফুলে মাৰে পোহৰ ছাতি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া এগৰাকী সম্পূৰ্ণ শিল্পী আছিল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰতিটো ক্ষেত্ৰতে আছিল তেখেতৰ অগাধ দখল সাহিত্য সংস্কৃতি গীত নাট সকলোকে অসমীয়াৰ বাবে সজীৱ কৰি ৰখা এইগৰাকী শিল্পীক আজি আমি সশ্ৰদ্ধ স্মৰণ কৰাৰ প্ৰয়াস কৰিছোঁ জ্যোতি সংগীত কিছু
আপোনালোকৰ আগত পৰিৱেশন কৰিছে শিল্পী কে ৰাজে। মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ। মোৰ এটি প্ৰিয় জ্যোতি সংগীত আছে, আমাৰে সখীয়াই আকুল বিয়াকুলে। ভূপেন হাজৰিকাই শেহতীয়াকৈ ৰেকৰ্ডিং কৰি থৈ গৈছে, খুব সাৱলীলভাৱে সুন্দৰভাৱে গাইছে। তাৰ পূৰ্বেও যথেষ্ট শিল্পীয়ে গীতটি পৰিৱেশন কৰিছে, আৰু মোৰ নহয় আটাইৰে প্ৰিয় গীতটি। যদি আপোনাৰ কণ্ঠত এই মুহূৰ্তত মই মানে অনুৰোধ জনাওঁ আৰু শুনিব পাৰোঁ, নিশ্চয় পাৰিম। নিশ্চয়। আমারে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনত কোমৰে আহুনি আনিলে মতলীয়া সখী খাই মতলীয়া সখী খাই আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাতি মাৰি যায় গাতে ছাতি মাৰি যায় আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনৰ কোঁৱৰে আহুনি আনিলে মতলীয়া সখী খাই মতলীয়া সখী খাই আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি কাৰেঙৰ লিগিলি নাটখনত ব্যৱহৃত এই বিশেষ গীতটি আজিও সকলোৰে মাজত জনপ্ৰিয়। প্ৰতিগৰাকী শিল্পীয়ে এই গীতটি এবাৰ নহয় এবাৰ গোৱাৰ চেষ্টা কৰে, আৰু কে ৰাজেও এই গীতটি গোৱাৰ প্ৰয়াস কৰিছে। আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ। পুনৰ এটি যদি জ্যোতি সংগীতৰ মাজলৈ যাওঁ, এইবাৰ আমি কি শুনিম? এবাৰ মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী। নিশ্চয়। প্ৰিয় দৰ্শক, আহক পুনৰ এটি এইবাৰ কে ৰাজৰ কণ্ঠত জ্যোতি সংগীত আমি উপভোগ কৰোঁ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান জ্যোতি প্ৰপাতত। ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা
ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে চা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা বাউলি বারে আউলি চুলি বাউলি বারে আউলি চুলি কারে কথা কয়ে মাতকো বুলি ৰূপক কলিয়া কুলি বাউলি বারে আউলি চুলি বাউলি বারে আউলি চুলি কারে কথা কয়ে মাতকো বুলি রূপকলিয়া কুলি মোর বাড়িত ফুলিলে ইন্দ্রজিৎ মালতী তোর বাড়িত পৰিলে চা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা তোৰে মনৰ কথা উটুৱাই আনিলে সন্ধিয়াৰ বাউলি বা সন্ধিয়াৰ বাউলি বা সন্ধিয়াৰ বাউলি বা ধন্যবাদ জনাইছোঁ জ্যোতিপ্ৰসাদৰ অন্য এটি প্ৰেমৰ গীত এইমাত্ৰ পৰিৱেশন কৰিলে কে ৰাজে। প্ৰিয় দৰ্শক, আজি যিহেতু শিল্পী দিৱস সেয়েহে ৰূপান্তৰৰ শিল্পীগৰাকীক আমি জেচিচিৰ ষ্টুডিঅ'ত গীতে মাতে সোঁৱৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। আমাৰ এই অনুষ্ঠান জ্যোতিপ্ৰপাতৰ মাজেৰে এই মুহূৰ্তত আমাৰ অনুষ্ঠানত লৈছোঁ এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত আমি পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়। জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ। জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349ৰ পৰা আৰম্ভ। এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে। সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে। কণ্টেক্ট 7028311026, টোল ফ্ৰী নম্বৰ 180034512221। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়। প্ৰিয় দৰ্শক, খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমাৰ এই বিশেষ অনুষ্ঠান জ্যোতিপ্ৰপাতলৈ আপোনালোকক পুনৰ স্বাগতম। আজি আমাৰ সৈতে আছে শিল্পী কে ৰাজ আৰু তেওঁ কেইবাটিও বচা বচা জ্যোতি সংগীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে। আজি যিহেতু ৰাজ্যজুৰি শিল্পী দিৱসৰ আয়োজন কৰা হৈছে আৰু আমিও ব্যতিক্ৰম হোৱা নাই। জেচিচিৰ ষ্টুডিঅ'ত এইগৰাকী ৰূপান্তৰৰ শিল্পীক আধুনিক সংগীতৰ বাটকটীয়া বুলি যাক অভিহিত কৰা হয় তেওঁৰ গীতে মাতে সোঁৱৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। আহক পুনৰ আমি কে ৰাজৰ ওচৰলৈ যাওঁ। এইবাৰ আমি কে ৰাজৰ কণ্ঠত পুনৰ এটি জ্যোতি সংগীত শুনিম। ওটো ফুল কোমলীয়া তনো, ওটো ফুল কোমলীয়া তনো, বজাও সোণৰে বেণু কৃষ্ণ তই, বজাও সোণৰে বেণু। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাও কিশোৰে বেণু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু।
সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ অতি নিয়ৰে হানে হিৰণতে শুকুলা মুকুতাৰেনো শ্যাম লগাতে কোনে চন্দন পিন্ধালে শ্যাম লগাতে কোনে চন্দন পিন্ধালে ওটো ফুল কোমলীয়া তনু ওটো ফুল কোমলীয়া তনু বজাও সোণৰে বেণু কৃষ্ণ তই বজাও সোণৰে বেণু বজাও সোণৰে বেণু কৃষ্ণ তই বজাও সোণৰে বেণু সুৰৰে জিঞ্জিৰি পিন্ধালি মোক সুৰৰে জিঞ্জিৰি 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 সুৰৰে জিঞ্জিৰি মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ জ্যোতি সংগীত অন্যতম এটি জনপ্ৰিয় জ্যোতি সংগীত আৰু কে ৰাজে আজি আমাক প্ৰতিটো গীতে সাৱলীলভাৱে গাই শুনোৱাৰ প্ৰয়াস কৰিছে আমাৰ অনিচ্ছাকৃত কিছু ভুল ত্ৰুটি থাকিব পাৰে তাৰ বাবে শ্ৰোতা দৰ্শকৰ ওচৰত অনুষ্ঠানৰ মাজতে আমি ক্ষমা বিচাৰিছোঁ যিহেতু এয়া জ্যোতি সংগীত সুৰ লয় তালত কিছু বিসংগতিও থাকি যাব পাৰে সেই ষ্টুডিঅ'ৰ পৰা আপোনালোকৰ পৰা ক্ষমা ভিক্ষা মাগিছোঁ পুনৰ আমি অনুষ্ঠান আগবঢ়াই নিব বিচাৰিছোঁ এইবাৰ আমি পুনৰ এটি জ্যোতি সংগীত শুনিম তাৰ পূৰ্বে কিছু কথাও পাতিব বিচাৰিছোঁ আপোনাৰ সৈতে আপোনাৰ যেহেতু এটি ব্যক্তিগত জীৱনো আছে যথেষ্ট ব্যস্ত আপুনি ক্ষুদ্ৰ ব্যৱসায় কৰি নিজৰ জীৱন আগবঢ়াই নিছে তাৰ মাজতো এই ধৰণৰ গীতসমূহ চৰ্চা কৰি থকা বা বিভিন্ন অনুষ্ঠানত গোৱাৰ প্ৰয়াস কৰাটো এটা দুঃসাহসিক কাম বুলি মই ভাবিছোঁ কেনেদৰে সময় দিয়ে সংগীত আৰু নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কথাই কৈছোঁ মই বহুত কমিছে আগতকৈ তথাপিতো মই ৰাইজৰ অনুৰোধ ৰক্ষা কৰিবলৈ বহুত চেষ্টা কৰোঁ যেতিয়া মোৰ এটা ব্যৱসায় আছে যেতিয়া ব্যৱসায়লৈ নাযাওঁ তেতিয়া মই সুবিধা পালে নিমন্ত্ৰণ কৰিলে মই তেওঁলোকৰ ওচৰত গীতবোৰ পৰিৱেশন কৰোঁ নিশ্চয় আৰু প্ৰিয় দৰ্শক যিমান পাৰে আমি শুদ্ধভাৱে গীতসমূহ আপোনালোকৰ আগত পৰিৱেশন কৰাৰ প্ৰয়াস কৰিছোঁ আৰু কে ৰাজে তেখেতৰ প্ৰয়াস অব্যাহত ৰাখিছে এনেসমূহ শিল্পীয়ে আচলতে জ্যোতি প্ৰসাদৰ দৰে গীতসমূহ জীয়াই ৰখাত অহপুৰুষাৰ্থ কৰি আহিছে সেয়েহে পুনৰবাৰ এনেগৰাকী শিল্পীক আমি শ্ৰদ্ধা জনোৱা উচিত আৰু সেয়েহে আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান জ্যোতি প্ৰপাতলৈ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী বুলিয়ে কৈছোঁ মই কে ৰাজক আমন্ত্ৰণ জনাইছোঁ পুনৰ আপোনাৰ কণ্ঠত এইবাৰ এটি জ্যোতি সংগীত শুনিম গছে গছে পাতি দিলে ফুলৰে কৰাই ৰাম ৰাম ফুলৰে কৰাই ফুলৰে কৰাই গছে গছে পাতি দিলে ফুলৰে কৰাই ৰাম ৰাম ফুলৰে কৰাই
আহে কলিয়া ভোমৰাই গুঞ্জৰি আহে গোন্ধকে ধিয়াই ৰাম ৰাম গোন্ধকে ধিয়াই গোন্ধকে ধিয়াই গছে গছে পাতি দিলে ফুলৰে সৰা ৰাম ৰাম ফুলৰে সৰা ফুলৰে সৰা কোনে গোলাপী সখী চেনে হাঁহি দিলে ৰূপতে ৰাঙে চৰাই কোনে গোলাপী সখী চেনে হাঁহি দিলে ৰূপতে ৰাঙে চৰাই পুৰণি তলতে পৰিমলৈ ৰেলো উৰুৱাই পৱনে দিলে বিৰাই পুৰণি তলতে পৰিমলৈ ৰেলো উৰুৱাই পৱনে দিলে বিৰাই গছে গছে পাতি দিলে ফুলৰে সৰাই ৰাম ৰাম ফুলৰে সৰাই ফুলৰে সৰাই ফুলৰে সৰাই ফুলৰে সৰাই। প্ৰিয় দৰ্শক, এনেসমূহ গীতেৰে আমাৰ শৈশৱ কৈশোৰসমূহ পাৰ হৈছিল। গছে গছে পাতি দিলে হওক বা বিলতে হালিছে ধুনীয়া পদুমী, এই গীতটিৰেই আচলতে প্ৰতিগৰাকীয়ে গীত গাবলৈ আৰম্ভ কৰে। বিদ্যালয় পৰ্যায়ত মহাবিদ্যালয় পৰ্যায়ত এই গীতসমূহৰ যথেষ্ট চৰ্চা হয়। সেয়েহে আমি আজি জেচিচিৰ ষ্টুডিঅ'ত এই জ্যোতিপ্ৰপাত অনুষ্ঠানৰ যোগেৰে ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদক সোঁৱৰণ কৰাৰ মানস কৰিছোঁ। আমাৰ সৈতে শিল্পী কে কে ৰাজ আছে। মই পুনৰ শিল্পীগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। এইবাৰ আমি পুনৰ এটি জ্যোতি সংগীত শুনিম। কি শুনিম এইবাৰ? এবাৰ মই ৰূপহ কোঁৱৰ জ্যোতি সংগীতটো গাই দিছোঁ। নিশ্চয়। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কোঁৱৰী মৰহি যায় ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কোঁৱৰী মৰহি যায় ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কোঁৱৰী মৰহি যায় শুনতে সুগা আহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই শুনতে সুগা আহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কোঁৱৰী মৰহি যায়
খোখা আহি দিয়ে দেখা দিয়া খোখি দিয়া দিয়া বিলাই সপোনৰে খোখা আহি দিলে দেখা দিয়া খোখি দিয়া দিয়া বিলাই ৰূপ কোঁৱৰৰ চুমা পৰশে লাজুকী কুঁৱৰী মৰহি যায় ৰূপ কোঁৱৰৰ চুমা পৰশে লাজুকী কুঁৱৰী মৰহি যায়। ধন্যবাদ জনাইছোঁ শিল্পী কে কে ৰাজক। প্ৰিয় দৰ্শক, আজি শিল্পী দিৱস, সেয়েহে এইগৰাকী মহান শিল্পীক আমি JCCৰ ষ্টুডিঅ'তে বিশেষ অনুষ্ঠানৰ যোগেৰে সোঁৱৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। গীতে মাতে আমাৰ এই অনুষ্ঠানটি জীপাল কৰিছে শিল্পী কে কে ৰাজে। কেইটিমান জ্যোতি সংগীত আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছোঁ। পুনৰ মই শিল্পীগৰাকীৰ ওচৰলৈ যাম। নতুন প্ৰজন্মৰ প্ৰতি আপোনাৰ কিবা আহ্বান থাকিব নেকি? এই গীতসমূহ নতুন প্ৰজন্মই কিভাৱে আগবঢ়াই নিব লাগিব বুলি আপুনি ভাবে? নতুন প্ৰজন্মক এটাই অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে এই মহান ব্যক্তিৰ গীতবোৰ সদায় চৰ্চা কৰি থাকক আৰু পৰিৱেশন কৰক, তাৰ বাবে মই আহ্বান কৰিছোঁ সকলো নতুন প্ৰজন্মক। নিশ্চয়, আৰু প্ৰতিগৰাকী নতুন প্ৰজন্মই এই গীতসমূহ চৰ্চা কৰা উচিত আৰু আধুনিক অসমীয়া সংগীতৰ ধাৰাটো তেতিয়াহে হয়তো বৰ্তি থাকিব। আমি আমাৰ অনুষ্ঠানৰ প্ৰায় শেষলৈ গৈছোঁ। আমি এইবাৰ কি শুনিম আপোনাৰ কণ্ঠত? এইবাৰ অলপ গাবলৈ চেষ্টা কৰিছোঁ জাউতি যুগীয়াৰ যিটো জ্যোতি সংগীত। নিশ্চয়। প্ৰিয় দৰ্শক, আহক আমি এইবাৰ জাউতি যুগীয়া শীৰ্ষক এই বিশেষ জ্যোতি সংগীতটি উপভোগ কৰোঁ। জাউতি যুগীয়া ধনে মোৰ জাউতি যুগীয়া জাউতি যুগীয়া
প্ৰীতি চুম্বিখনি মলৈ ফুলকীয়া কল্পনা পুৰাই দিলা মুকৈ যাওঁতি যোগীয়া যাওঁতি যোগীয়া ধনে মোৰ যাওঁতি যোগীয়া প্ৰাণতে দিলা মৰম কুমলীয়া মৰণি পৰিয়া বুকুত ধানে পোৱা অ মোৰ প্ৰাণ যাওঁতি যোগীয়া ধনে মৰৈ যাওঁতি যোগীয়া যাওঁতি যোগীয়া ধনে যাওঁতি যোগীয়া যাওঁতি যোগীয়া যাওঁতি যোগীয়া ধন্যবাদ জনাইছোঁ কে কে ৰাজক। প্ৰিয় দৰ্শক, আমি আমাৰ অনুষ্ঠান সামৰিম। আজি যিহেতু শিল্পী দিৱস, সেয়েহে শিল্পী দিৱস উপলক্ষে আমি JCCৰ ষ্টুডিঅ'ত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। জ্যোতিপ্ৰপাত কেইটিমান জ্যোতি সংগীত পৰিৱেশন কৰিলে আমাৰ সৈতে শিল্পী কে কে ৰাজে। আপোনাক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে বাদ্য সংগত কৰা কীবৰ্ডত অৰূপ কোঁৱৰ আৰু তবলাত মানস, গীটাৰত পাছু, আপোনালোককো আমি শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকৰ অবিহনে আমাৰ এই অনুষ্ঠান আধৰুৱা হৈ থাকিলেহেঁতেন। মই আমাৰ অনুষ্ঠান সামৰিম শেষত পুনৰ এটি জ্যোতি সংগীতেৰে আমি আমাৰ অনুষ্ঠান সামৰিব বিচাৰিছোঁ। এইবাৰ আমি পুনৰ এটি জ্যোতি সংগীত শুনিম। জ্বলে শত যুগ কত অভিমান মোৰ গানত জ্বলে শত যুগত কত মোৰ গানে বিচাৰে চিৰ দুখীয়া চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে শত যুগৰ কত অভিমান
গানত জ্বলে শত যুগত কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়া চিৰ পৰিত্ৰাণ মোৰ গানত জ্বলে শত যুগ কত ধন্যবাদ জনাইছোঁ কে কে ৰাজক। আৰু প্ৰিয় দৰ্শক, এই বিশেষ গীতটিৰে আজিৰ শিল্পী দিৱস বিশেষ অনুষ্ঠান জ্যোতিপ্ৰপাতৰ পৰা আমি বিদায় লৈছোঁ। চাই থাকিব জেচিচি। ধন্যবাদ। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়